নমস্কাৰ বন্ধু বান্ধৱীসকল, মই ধনজিত কলিতা পোনপ্ৰথমে আপোনালোক সকলোকে বহুত স্বাগতম জনাইছোঁ আৰু লৈ আহিছোঁ আজি পুনৰ আপোনালোকৰ মাজলৈ গণিতৰ খুবেই সুন্দৰ এটা ক্লাছ। আশা ৰাখিছোঁ যে আপোনালোকে সকলোৱে ক্লাছটো কৰি ভাল পাব। আজি মই এই ক্লাছটোৰ জৰিয়তে আপোনালোকৰ মাজলৈ পুনৰ অন্য এখন আৰ্হি প্ৰশ্নকাকত লৈ আহিছোঁ আৰু এই আৰ্হি প্ৰশ্নকাকতখন কাৰ বাবে? যিসকলে আগন্তুক ড্ৰাইভাৰ নতুবা 4th গ্ৰেডৰ পোষ্টসমূহৰ বাবে প্ৰস্তুতি চলাই আছে তেওঁলোকৰ বাবে। মই ইয়াৰ আগতো আপোনালোকৰ বাবে দুখন খুব গুৰুত্বপূৰ্ণ আৰ্হি প্ৰশ্নকাকত আগবঢ়াই থৈ দিছোঁ। যদি আপোনালোকৰ কোনোৱে এতিয়ালৈকে নচোৱাকৈ আছে, সকলোৱে গৈ কিনে আগৰ সেই ভিডিঅ' দুটা চাই ল'ব। তাৰ পৰা যথেষ্ট উপকৃত হ'ব পাৰিব। অত্যন্ত গুৰুত্বপূৰ্ণ প্ৰশ্নসমূহ তাতো আলোচনা কৰা হৈছে আৰু আজিও আপোনালোকৰ মাজলৈ লৈ অহা হৈছে যথেষ্ট গুৰুত্বপূৰ্ণ কিছু কনচেপ্টৰ পৰা বিভিন্ন ধৰণৰ প্ৰশ্ন, আৰু মই আশা ৰাখিছোঁ যে এই ভিডিঅ'টো চাইও আপোনালোকে আগৰ নিচিনাই ভাল পাব। গতিকে বহুত দীঘলীয়াকৈ কথাখিনি ক'বলৈ নাযাওঁ, আমি পোনে আজিৰ ভিডিঅ'টোৰ মূল বিষয়বস্তুৰ মাজলৈ আগবাঢ়িছোঁ। যিহেতু আমি ইয়াৰ আগৰ ভিডিঅ'টোত মাত্ৰ 6টাহে প্ৰশ্ন আলোচনা কৰিছিলোঁ, সেয়েহে আজিৰ প্ৰথমটো প্ৰশ্ন মই 7 নম্বৰৰ পৰাই ষ্টাৰ্ট কৰিছোঁ। আৰু মানে কি হয়, এখন পেপাৰত সৰ্বমুঠ 20টাকৈ প্ৰশ্ন লোৱা হৈছে আৰু প্ৰথমখন পেপাৰত আমি টোটেল 20টা প্ৰশ্নই কৰিছোঁ, কিন্তু ছেকেণ্ডখন পেপাৰত মাত্ৰ 6টাহে প্ৰশ্ন আমি আলোচনা কৰিছিলোঁ, কিয়নো তাত সময় বহুত দীঘলীয়া হৈ গৈছিলে, যিহেতু আমি কনচেপ্টসমূহ তাৰ লগতে ধুনীয়াকৈ আলোচনা কৰি গৈ আছিলোঁ। ঠিক আছে, সেয়েহে আজি আমি 7 নম্বৰৰ পৰা ধুনীয়াকৈ ষ্টাৰ্ট কৰিছোঁ আৰু ইয়াতে 7 নম্বৰ যিটো প্ৰশ্ন, সেই প্ৰশ্নটো কি দিছে যে তলৰ কোনটো সংখ্যা 6, 9 আৰু 15ৰে বিভাজ্য। ঠিক আছে, তো ইয়াতে তলত 4টা সংখ্যা দিছে আৰু আটাইকেইটা সংখ্যাৰ কোনটো সংখ্যা এনেকুৱা আছে যিটো কি হ'ব 6ৰেও বিভাজ্য হ'ব, 9ৰেও বিভাজ্য হ'ব আৰু 15ৰেও বিভাজ্য হ'ব। এতিয়া চাওক, এনেকুৱা ধৰণৰ যদি আপোনালোকে প্ৰশ্ন দেখিবলৈ পায়, তেতিয়াহ'লে আপোনালোকে প্ৰথমে কি কৰিব লাগিব, ইয়াতে 6, 9 আৰু 15ৰ যিটো লসাগু সেইটো ধুনীয়াকৈ উলিয়াব লাগিব। ইয়াতে চাওক যে লসাগু কেনেকৈ উলিয়াই, নিশ্চয় আপোনালোকে জানেই হয়নে, যে লসাগু উলিয়াব লাগে আমি চুটিহৰণ প্ৰক্ৰিয়াৰে যদি উলিয়াওঁ যথেষ্ট সহজভাৱে উলিয়াব পাৰোঁ। তো ইয়াতে আমি ধুনীয়াকৈ যদি লিখি লওঁ মানসমূহ যে 6, তাৰপিছত 9, তাৰপিছত কি আছে বোলে 15। এতিয়া আটাইকেইটাক যদি আমি চাওঁ তেতিয়াহ'লে কিহেৰে যাব, 3ৰে ধুনীয়াকৈ বিভাজ্য হ'ব। 3 2 গুণ 6, 3 3 গুণ 9 আৰু 3 5 গুণ 15। তাৰপিছত তেনেকুৱা বিভাজ্য সংখ্যা বাৰু নাই, গতিকে লসাগু কি হ'ব 3 2 গুণ 6 আৰু ইবাগে 6 3 গুণ কিমান হ'ব 18, 18 5 গুণ কিমান হ'ব ইয়াতে বোলে 90, হয়নে? মানে 6, 9 আৰু 15ৰ যিটো লসাগু সেইটো আমি ইয়াতে কিমান পাম বোলে 90 পাম। এতিয়া চাওক যে 90ৰে ইয়াৰে তলৰ কোনটো সংখ্যা বিভাজ্য হয় আমি পৰীক্ষা কৰিব লাগে। এতিয়া 90ৰে যদি আমি প্ৰতিটো সংখ্যাক এবাৰকৈ হৰণ কৰি যাওঁ তেতিয়াহ'লে আমাৰ কিমান বেছি সময় গুচি যাব, হয়নে? গতিকে আমাক কি লাগিব, ইয়াতকৈও কিছু শ্বৰ্টকাট লাগিব, যাতে আমি ইমান সময় নষ্ট নকৰাকৈ অতি সোনকালে আমি কি কৰিব পাৰোঁ তাৰ উত্তৰ উলিয়াব পাৰোঁ। আৰু তাৰ বাবে মই মেথডখিনি ধুনীয়াকৈ দেখাই দি আছোঁ। ইয়াতে আপোনালোকে চাওক যে আপোনালোকে 6ৰ বিভাজ্য নিয়ম জানে, হয়নে? 6ৰ বিভাজ্য নিয়ম আপোনালোকে সকলোৱে জানে যে যিটো সংখ্যা কি হয় 2 আৰু 3ৰে বিভাজ্য হয়, সেই সংখ্যাটো কি হ'ব 6ৰে বিভাজ্য হ'ব, তেনেকুৱা নিয়ম আছিলে। তাৰপিছত 9ৰ যিটো বিভাজ্য নিয়ম, 9ৰ বিভাজ্য নিয়মটো আপোনালোকে জানে যে সংখ্যাটোত থকা যিমানকেইটা অংক আছে অংকবোৰৰ যোগফলটো কি হ'ব লাগে 9ৰে বিভাজ্য হ'ব লাগে, তেতিয়া 9ৰে উক্ত সংখ্যাটোকো বিভাজ্য হ'ব। তাৰপিছত 15ৰ নিয়মটো আপোনালোকে হয়তো কিছু সংখ্যকে নাজানে, আৰু যিসকলে নাজানে তেওঁলোকৰ বাবে মই কৈ দিছোঁ যে যেতিয়া কোনো এটা সংখ্যা 15ৰে বিভাজ্য হ'ব তেতিয়া সেই সংখ্যাটো কি হ'ব লাগিব, সেই সংখ্যাটো 3 আৰু 5ৰে বিভাজ্য হ'ব লাগিব। কি বুলি ক'লোঁ মই, যে ইয়াতে যিটো সংখ্যা 3 আৰু 5ৰে বিভাজ্য হ'ব সেই সংখ্যাটো 15ৰেও বিভাজ্য হ'ব। এতিয়া জাষ্ট আপোনালোকে পৰীক্ষা কৰক যে 2ৰে, তাৰপিছত 3ৰে আৰু 5ৰে এনেকুৱা তিনিওটা সংখ্যাৰে বিভাজ্য হোৱা তলত কোনটো সংখ্যা আছে। একদম চিম্পুল, যে 2ৰে যদি বিভাজ্য হ'ব লাগে তেতিয়াহ'লে কি হ'ব লাগে, এককৰ ঘৰটোত 0 নতুবা যুগ্ম সংখ্যা হ'ব লাগে। তো ইয়াতে যদি আমি চাওঁ 0 নতুবা যুগ্ম সংখ্যা তেনেকৈ যদি আমি চাই যাওঁ তেতিয়াহ'লে ইয়াতে 2 নম্বৰ যিটো অপশ্যন এইটোত 7 আছে আৰু 4 নম্বৰ যিটো অপশ্যন ইয়াতে শেষৰ ফালে 5 আছে, গতিকে 2ৰে বিভাজ্য নহয়। আমি ধুনীয়াকৈ দুটা অপশ্যন একেলগে চাই কিনে কাটি দিলোঁ, বাছ থাকিল কেইটা আমাৰ হাতত দুটা অপশ্যন, আৰু এই দুটাৰ ভিতৰত এটাটো আমাৰ শুদ্ধ হ'বই লাগিব। নেক্সট আমি কি পৰীক্ষা কৰিম, 3ৰে বিভাজ্য হয় নে নহয় আমি পৰীক্ষা কৰিম। তো 3ৰে বিভাজ্য হ'ব লাগিলে কি আছিলে বোলে, 3ৰ বিভাজ্য নিয়মটো আছিলে যে অংকবোৰৰ যোগফলটোক 3ৰে বিভাজ্য হ'ব লাগে। তো সেই হিচাপত যদি আমি চাওঁ তেতিয়াহ'লে ইয়াতে 4 যোগ 3, 4 3 কিমান হ'ব 7 হ'ব। 7কতো 3ৰ বিভাজ্য নহয়, গতিকে আমাৰ এইটোও কেঞ্চেল। থাকিল কোনটো, থাকিল আমাৰ চি নম্বৰটো, আৰু এইটোৱে কি হ'ব ইয়াতে শুদ্ধ উত্তৰ। তথাপিও বাৰু মই ধুনীয়াকৈ বুজাই দিছোঁ, আপোনালোকে চাবচোন। 3ৰ বিভাজ্য হ'ব লাগিলে মই কি কৈছিলোঁ, অংকবোৰৰ যোগফলটোক 3ৰে বিভাজ্য হ'ব লাগিব। ইয়াতে অংকবোৰ যদি আপোনালোকে যোগ কৰে কিমান পাব বোলে 4 যোগ 8
যোগ 6 যোগ 0 তো এইকেইটা যোগ কৰিলে কিমান পাব বোলে 8 4 আপোনালোকে পালে 12 12 6 কিমান পাব বোলে 18 এতিয়া এই যেটো যোগফল 18 পালে 18 টোক কিহেৰে বিভাজ্য হ'ব বোলে 18 টোক ধুনিয়াকে 3 ৰে বিভাজ্য হ'ব তাৰ মানে কি এই গোটেই সংখ্যাটোকে 3 ৰে বিভাজ্য কৰিব পাৰিম তাৰ পিছত 9 আছিল ন 9 ৰে বিভাজ্য হ'ব লাগিব আমি এটো পৰীক্ষা কৰিব লাগিব বাৰু তো 18 টোক কি হ'ব 9 ৰে বিভাজ্য হ'ব হ'বনে 18 টোক 9 ৰে বিভাজ্য হ'ব গতিকে 6 আৰু 9 দুয়োটাৰে আমি দেখিলো যে এই সংখ্যাটো বিভাজ্য হৈ আছে তাৰ পিছত 15 ৰে চাব লাগিলে কি আছিল 3 ৰে আৰু 5 ৰে আমি তো পৰীক্ষা কৰিলোৱে 3 ৰে বিভাজ্য হয় নে নহয় হেতুটো ফুলফিল হৈছে এতিয়া জাস্ট আমি চাব লাগে 5 ৰে তো 5 ৰে বিভাজ্য হ'ব লাগিলে কি আছিল অংকটোৰ যেটো এককৰ ঘৰ হেতু কি হ'ব লাগে 0 নতুবা 5 হ'ব লাগে তো ইয়াৰে শেষত 0 আছে নে নাই তাৰ মানে কি 5ৰ যেটো ৰুল হেতু ফুলফিল কৰিছে তাৰ মানে 2 3 5 আৰু 9 আটাইকেইটা ৰুলে ইয়াত ফুলফিল হৈছে তাৰ মানে আমি গম পাইছো যেটো সি অপশন এইটো ইয়াতে কি হ'ব শুদ্ধ হ'ব মই আশা কৰিছো আপোনালোকে সকলোৱে বুজি পাইছে এই প্ৰসেসটো যদি আপোনালোকে ক্যাপচাৰ কৰিব পাৰে মই ভাবো আপোনালোকৰ পৰীক্ষাত ডিভিজিবিলিটিৰ পৰা যদি কিবা প্ৰশ্ন আহে তাত 1% ভুল হোৱাৰ চান্স নাথাকে সকলোৱে শুদ্ধকে কৰিব পাৰিব কিন্তু 90 ৰে যদি আপোনালোকে গোটেইকেইটা হৰণ কৰি আহি থাকে তেতিয়াহলে কি হ'ব হাৱা টাইট হৈ যাব হয়নে তো আমাক কি লাগে শৰ্টকাটো লাগিব শৰ্ট ট্ৰিক্সও লাগিব যাতে আমি সময় কিছু ৰাহি কৰিব পাৰো হয়নে আৰু কম সময়তে যদি আমি গণিতখিনি কৰিব পাৰো তেতিয়াহলে বাকি যিসমূহ সাবজেক্ট থাকিব তাৰ বাবে আমি অকমান সময় বেছিকে দিব পাৰিম হয়নে তো এতিয়া বাৰু আমি আগবাঢ়িছো ইয়াৰ পিছৰ প্ৰশ্নটোৰ ফালে ইয়াৰ পিছৰ যেটো প্ৰশ্ন এইটো কিন্তু যথেষ্ট গুৰুত্বপূৰ্ণ প্ৰশ্ন ইয়াতে আপোনালোকে ধুনিয়াকে চাওকছো কি কৈছে যে কোনো এটা সংখ্যাৰ 25% যেটো ভ্যালু হেতু কিমান বুলি কৈছে ইয়াতে আমাক 150 হ'ব বুলি কৈছে ঠিক আছে গটিকে আমাক গোটেই যেটো মূল সংখ্যা সেই মূল সংখ্যাটো কিমান হ'ব আমাক উলিয়াব দিছে সংখ্যাটোৰ কিমানখিনি দিয়া আছে সংখ্যাটোৰ মাত্ৰ 25% ভ্যালু দিয়া আছে তো এতিয়া এনেকুৱা ধৰণৰ প্ৰশ্ন আপোনালোকে কেনেকৈ কৰিব নিশ্চয় পাৰ্সেন্টেজৰ বিষয় আপোনালোকে অকমান হলেও জানিব লাগিব হয়নে তেতিয়াহে কৰিব পাৰিব তো পাৰ্সেন্টেজৰ কথাবিলাক আপোনালোকে কেনেকৈ জানে তো আপোনালোকে চাওকছো ইয়াতে কি আছে যে আমি দেখা পাইছো 25% আছে হয়নে তো 25% মানে কি হয় বলে ডাইৰেক্টলি যদি আমি চাও 25% মানে এনে আমি একো গম নাপাও 25% কিন্তু এইটো যদি গম পোৱা হ'ব লাগে তেতিয়াহলে আমি কি কৰিব লাগিব 25% টো আমি ভগ্নাংশ হিচাপে লিখিব লাগিব আৰু এইটো আমি ভগ্নাংশ হিচাপে কেনেকৈ লিখিম যেতিয়া আমি 100 ভাগৰ 25 লিখিম তাৰ ভ্যালুটো কিমান হ'ব 25% ত বৰাবৰ হ'ব ঠিক আছে 25% মানে কি হয় যে কোনো এটা বস্তু 100 টুকুৰা কৰি যদি তাৰে 25 টুকুৰা লোৱা হয় তেতিয়া তাক কি বুলি কোৱা হ'ব 25% লোৱা বুলি ক'ব লাগিব ঠিক আছে এইখিনি লৈকে বুজি পাইছে আপোনালোকে পাইছে নে পোৱা নাই এইখিনি লৈকে ধুনিয়াকে বুজি পাইছে তো এতিয়া ইয়াতে চাওকচোন যে আমাক কি দিছে এই যেটো 25 টুকুৰা বা 25 যেটো পাৰ্সেন্ট এই 25 ৰ ভ্যালু আমাক কিমান দিছে বলে 150 দিছে তো 25 মানে যদি 150 হয় তেতিয়াহলে 1 মানে কিমান হ'ব তো আপোনালোকে 25 ৰে 150 হৰণ কৰি দিয়ক কিমান হ'ব 25 6 গুণ কিমান 150 গটিকে একৰ যেটো ভ্যালু একৰ ভ্যালুটো কিমান হ'ব বলে 6 হ'ব ঠিক আছে একৰ ভ্যালু কিমান পালে আপোনালোকে 6 পালে কেনেকৈ পালে 25 সমান যদি 150 হয় তেতিয়াহলে 1 মানে কিমান হ'ব আমি 25 ৰে 150 হৰণ কৰি দিছো তেতিয়া কিমান পাই গৈছো 6 পাই গৈছো তাৰ মানে একৰ ভ্যালু আমি কিমান পাইছো 6 পাইছো আমাৰ যেটো মূল সংখ্যা বা যেটো মুঠ সংখ্যা এটো কিমান 100 ৰ সমান ঠিক আছে তো 1 মানে যদি 6 হয় 100 মানে কিমান হ'ব বলে 106 গুণ আমি পাই যাম ইয়াতে ধুনিয়াকে কিমান বলে 600 তো যেটো মূল সংখ্যা হেতু আমি ধুনিয়াকে পাই গলো কিমান 600 মানে 600 ৰ যেতিয়া আপোনালোকে 25% উলিয়াব তেতিয়া উত্তৰ কিমান পাব আপোনালোকে 150 পাব বুজি পাইছে নে মই বাৰু যিমান পাৰো হিমান সহজকে কথাখিনি বুজাবলৈ যত্ন কৰিছো আচ্ছা ইয়াতে এটা বাহিৰা কথা কও বাৰু আপোনালোকে ধুনিয়াকে শুনিবচোন মানে কি হয় জানেনে ইয়াতে যিসমূহ ম্যাথছ মই আপোনালোকক শিকাই আছো নিশ্চয় আপোনালোকে অনুভৱ কৰিছে যে একেবাৰে বেসিকৰ পৰা মই কথাখিনি শিকাই আছো হয়নে তাৰ কথাটো কি হ'ল যে ইয়াত আপোনালোকৰ যিমান সংখ্যকে প্ৰিপাৰেচন কৰি আছে ম্যাক্সিমামে কি হয় ক্লাস 10 লৈকে গণিতৰ লগত ৰিলেচন আছিল তাৰ পিছত একদমে নাই হয়তো কিছুমানে হাই সেকেন্ডাৰীটো আৰ্টছত কৰিলে আৰু কিছুমান এনেকুৱা আছে যে ফ্যামিলিৰ কিছু প্ৰবলেমৰ বাবে পঢ়া আধাতে বাদ দিব লগা হ'ল তাৰ পিছত মানে কামত এংগেজ হ'ব লগা হ'ল তেনেকুৱা আৰু মই এনেকুৱা বিভিন্ন জনৰ পৰা ফোন কল পাইছো যে স্যাৰ মই ক্লাস 10 লৈকে পঢ়িছিলো কিন্তু পৰিয়ালৰ ইমানে দায়িত্ব ল'ব লগা হ'ল যে মই পঢ়াখিনি কমপ্লিট কৰিব নোৱাৰিলো কিন্তু বৰ্তমানৰ চৰকাৰখনে যেহেতু এটা খুব সুন্দৰ সুযোগ দিছে সেই সুযোগত আমিও অন্তৰ্ভুক্ত হ'ব বিচাৰো ঠিক তেনেকুৱা ধৰণৰ মেছেজ পাইছো ফোন কল পাইছো আৰু পাই মই নিজেই যেন কেতিয়াবা এনেকুৱা অনুভৱ কৰো যেন
হয় ময়ো যদি কিবা এইখিনি সময়ত আপোনালোকক দিব পাৰোঁ দেন নিশ্চয়কৈ মোৰো তাত অকণমান হ'লেও ভাল লাগিব আৰু সেয়েহে মই নিজেই চেষ্টা কৰিছোঁ যথেষ্ট ব্যস্ততাৰ মাজত সোমাই থাকোঁ তথাপিও যেন আপোনালোকৰ বাবে কেইটামান যদি অন্ততঃ ভাল ধৰণৰ উন্নত মানদণ্ডৰ ভিডিঅ' দিব পাৰোঁ তেতিয়াহ'লে নিশ্চয়কৈ মোৰো ভাল লাগিব তাৰ পৰা চাই যদি আপোনালোকে পাছ কৰিব পাৰে বহুত বেছি সুখী অনুভৱ ময়ো কৰিম সেয়েহে যত্ন কৰিছোঁ যিমান পাৰোঁ সিমান উন্নত মানদণ্ডৰ আপোনালোকক ক্লাছ দিবলৈ নিশ্চয় যোৱা ক্লাছ দুটা চাই আপোনালোকে অনুভৱ কৰিছে যে কেনেকুৱা লেভেলৰ আমি অংক শিকি আছোঁ হয়নে আৰু চেষ্টা কৰি যাম পৰৱৰ্তী সময়তো মাত্ৰ আপোনালোকে ছাপৰ্ট কৰিব ভিডিঅ'সমূহ প্ৰতিজনে লাইক কৰি ৰাখিব লগতে যিহেতু আপোনালোকে জানেই যে কি হয় এনেকুৱা ধৰণৰ এডুকেশ্যনেল ভিডিঅ'সমূহ মানে ভাইৰেল কম কি হয় আৰু এইবোৰ ভাইৰেল কিন্তু আপোনালোকে কৰিব লাগিব মানে আপোনালোকে এজনে যদি অতি কমেও 10 জনক শ্বেয়াৰ কৰে তেতিয়াহ'লে ভাবকচোন সকলোৱেতো পাই যাব ক্লাছখিনি মানে আপুনি কাক শ্বেয়াৰ কৰক যিজন আপোনাৰ বন্ধু বা বান্ধৱীয়ে এই পৰীক্ষাৰ বাবে প্ৰস্তুতি চলাই আছে তেওঁক আপুনি শ্বেয়াৰ কৰক বা আপোনাৰ লগত যদি তেনেকুৱা এডুকেশ্যনেল কিছু গ্ৰুপ আছে হোৱাটছএপত সেই গ্ৰুপত শ্বেয়াৰ কৰি দিয়ক তেতিয়া মোৰো ভাল লাগিব ইমান উন্নত মানদণ্ডৰ ক্লাছ আপোনালোকক দি আছোঁ হয়নে আৰু তাৰ সহায় হিচাপে আপোনালোকে যদি মোক সেইখিনি দিয়ে দেন মোৰো বহুত বেছি ভাল লাগিব তো সেইখিনিয়ে বাৰু তো বহুত বিশেষকৈ আৰু তেনেকুৱাকৈ কথাখিনি ক'বলৈ নাযাওঁ বাহিৰা কথা ক'লে কোৱাই গৈ থাকে হয়নে একো নাই বাৰু আমি পোনে পোনে আকৌ ক্লাছৰ মাজলৈ আগবাঢ়িছোঁ মানে ইয়াতে আমি তাৰ পিছৰ প্ৰশ্নটো যদি এতিয়া চাওঁ এই যিটো প্ৰশ্ন এই প্ৰশ্নটো আহিছে ডাটা হেণ্ডেলিঙৰ পৰা আৰু ডাটা হেণ্ডেলিং বহুত ইম্পৰ্টেণ্ট হয় আমাৰ বাবে ডাটা হেণ্ডেলিঙো চোৱাটো অত্যন্ত প্ৰয়োজনীয় কিন্তু মই একেবাৰে বেছিক প্ৰশ্ন এটা লৈছোঁ ডাটা মানে আমি সকলোৱে জানো যে তথ্য হয়নে আৰু তথ্য সংকলন বা তথ্য সংগ্ৰহ তাৰ পৰা প্ৰশ্ন পৰীক্ষাত প্ৰায় আহে যেনেকৈ মাধ্য উলিয়াব দিব পাৰে কেতিয়াবা প্ৰসাৰ উলিয়াব দিব পাৰে ঠিক আছে আৰু ইয়াতে যিটো প্ৰশ্ন লোৱা হৈছে এই প্ৰশ্নটোত মই মেইনলি এনেকুৱা ধৰণৰ এটা প্ৰশ্ন লৈছোঁ যে যিবোৰ তথ্য নিজেই সংগ্ৰহ কৰা হয় তাক কি বুলি কোৱা হয় ইয়াতে নিশ্চয়কৈ আপোনালোকে জানেই ন যে কিছুমান আমি এনেকুৱা ডাটা পাওঁ যিবিলাক আমি নিজে কালেক্ট কৰিব পাৰোঁ মানে ধৰি লৈছোঁ আমাৰ গাঁওখনত বা আমাৰ চুবুৰীটোত যদি আমি চাব যাওঁ যে কাৰ ঘৰত কেনেকুৱা ধৰণৰ বাইক আছে মানে হিৰো কোম্পানীৰ বাইক কিমানখন আছে বাজাজ কোম্পানীৰ বাইক কিমানখন আছে বা ধৰি লওক বেলেগ তেনেকুৱা TVS কোম্পানীৰ বাইক কিমানখন আছে তো আমি যদি এনেকুৱাকৈ এটা ডাটা উলিয়াব যাওঁ আমি ডাটাটো ধুনীয়াকৈ উলিয়াব পাৰিমনে আমি ধুনীয়াকৈ উলিয়াব পাৰিম কিন্তু কি হয় যদি আমি সেইটো ক্ষেত্ৰত এনেকুৱা ধৰণৰ এটা মানে যদি ডাটা উলিয়াব লাগে যে গোটেই আমাৰ যিখন অসমখনত মানে আমাৰ মানুহ কিমান আছে ঠিক আছে আমি যদি সেইটো উলিয়াব লাগে তো সেই ডাটাটো আমি নিজেই উলিয়াব নোৱাৰিম আমি অন্য কিবা বেলেগৰ সহায় ল'ব লাগিব হয়নে তো সেই বেলেগৰ সহায় লোৱা যিটো ডাটা সেই বেলেগৰ সহায় লোৱা ডাটাটো কি বুলি কোৱা হ'ব সদায় ছেকেণ্ডাৰী ডাটা বুলি কোৱা হ'ব আৰু যিটো ডাটা আমি নিজেই উলিয়াব পাৰোঁ সেই ডাটাটো কি বুলি কোৱা হ'ব প্ৰাইমাৰী ডাটা মানে সেইটো ডাটা মুখ্য ডাটা বুলি ক'ব যিসকলে ইকনমিক্সৰ ষ্টুডেণ্ট নিশ্চয় আপোনালোকে জানেই ন যে যিবোৰ তথ্য নিজেই সংগ্ৰহ কৰা হয় তাক কি বুলি কোৱা হয় মুখ্য তথ্য বুলি কোৱা হয় লগতে মই গৌণ তথ্য কাক কয় তাকো কৈ দিলোঁ ন গৌণ তথ্য হ'ব লাগিলে কি হ'ব লাগিব সেই তথ্যসমূহ মানে আমি নিজেই মানে উলিয়াই আনিব নোৱাৰোঁ ইয়াতে এইবাৰ আপোনালোকে সকলোৱে ধুনীয়াকৈ চাব আমি নেক্সট প্ৰশ্নটোৰ ফালে আগবাঢ়িছোঁ আৰু যথেষ্ট গুৰুত্বপূৰ্ণ প্ৰশ্ন হয় এই প্ৰশ্নটো পৰীক্ষাত আহিব পাৰে এনেকুৱা ধৰণৰ প্ৰশ্ন ইয়াতে আপোনালোকে ধুনীয়াকৈ চাবচোন যে আমাক প্ৰশ্নটোত কি কৈছে 5:40 ঘড়ীৰ ঘণ্টাৰ কটা আৰু মিনিটৰ কটাৰ মাজৰ যিটো কোণ সেই কোণটো কিমান হ'ব ঠিক আছে তো আপোনালোকে এই কনচেপ্টটো জানাটো অতিকৈ প্ৰয়োজনীয় কিয়নো যিকোনো ধৰণৰ পৰীক্ষাতে আহি যাব পাৰে 4th গ্ৰেড হওক 3rd গ্ৰেড হওক বা টেটতো বহুবাৰ আহিছে এনেকুৱা ধৰণৰ প্ৰশ্ন তো ইয়াতে আপোনালোকে চাব একদম ধুনীয়াকৈ মনত ৰাখিব কথাখিনি মই একেবাৰে বেছিকৰ পৰা বুজাই দি আছোঁ যে আমাৰ ঘড়ীত যেতিয়া সময় হয় ধৰি লৈছোঁ মই 2টা বাজিল ঠিক আছে বা ধৰি লৈছোঁ মই 3টা বাজিল ওকে বা মই ধৰি লৈছোঁ কেইটা বাজিল 4টা বাজিল তো এনেকুৱা ক্ষেত্ৰত আপোনালোকে কি কৰিব যদি ঘড়ীৰ ঘণ্টাৰ কাটা আৰু মিনিটৰ কাটাৰ মাজৰ কোণটো উলিয়াব লাগে চিধাই আপোনালোকে কি কৰিব ইয়াৰ লগত 30 পূৰণ কৰি দিব একো বেলেগ কাম কৰিব লগা নাই ইয়াৰ লগত কি কৰি দিব আপোনালোকে 30 পূৰণ কৰি দিব লগে লগে আপোনালোকে উত্তৰ পাই যাব ঠিক আছে তো যেতিয়া 2টা বাজিব তেতিয়া ঘড়ীৰ কাটাৰ মাজত কিমান কোণ উৎপন্ন হ'ব 60 ডিগ্ৰী কাৰ ঘণ্টাৰ কাটা আৰু মিনিটৰ কাটাৰ মাজত তাৰপিছত যেতিয়া 3টা বাজিব তেতিয়া কিমান হ'ব 90 ডিগ্ৰী হ'ব যেতিয়া 4টা বাজিব তেতিয়া কিমান হ'ব বোলে 120 ডিগ্ৰী হ'ব কিন্তু আমাক কথাটো সুধিছে কি ডাইৰেক্টলি এনেকুৱা এটা টাইম দিয়া নাই আমাক টাইমত ঘণ্টাও দিছে মিনিটো দিছে তো এনেকুৱা ক্ষেত্ৰত আপোনালোকে কি কৰিব সেম ফৰ্মুলা আপোনালোকে ঘণ্টাটোৰ লগত 30 পূৰণ কৰি দিয়ক কিমান বাজিছে বোলে 5টা বাজিছে তো 5ৰ লগত কি কৰি দিয়ক 5ৰ লগত আপোনালোকে ধুনীয়াকৈ কি কৰি দিয়ক ইয়াতে 30টো পূৰণ কৰি দিয়ক ওকে তাৰপিছত আপোনালোকে আৰু এটা কাম কৰিব লাগিব কাৰ কাৰণে যেহেতু ইয়াতে মিনিটটো দিছে মিনিটৰ কামখিনি আপোনালোকে কৰিব লাগিব তো এইখিনি ধুনীয়াকৈ আপোনালোকে কৰক তাৰপিছত মিনিট কিমান দিয়া আছে বোলে 40 মিনিট এই 40 মিনিটৰ লগত আপোনালোকে কি পূৰণ কৰি দিয়ক এতিয়া ইয়াৰ লগত আপোনালোকে 2/11 পূৰণ কৰি দিয়ক একদম উত্তৰ আপোনালোকৰ হাতৰ মুঠিত আহিয়ে গ'ল ঠিক আছে তো 2ৰে 40 কিমান বাজ যাব 20 বাজ যাব হয়নে ইয়াতে এইখিনি যদি কৰে এতিয়া কিমান হ'ব
এইফালে আপোনালোকে পালে 5 30 গুণ 150 আৰু ইবাগে কিমান পালে 20 11 গুণ কিমান হ'ব বোলে 220 হয়নে 21 দুগুণ 22 আৰু 0 ইবাগে 220 পালে এতিয়া এই দুটা সময়ৰ আপোনালোকে পাৰ্থক্য উলিয়াই দিয়ক মানে ইহতৰ মাজৰ ডিফাৰেন্সটো উলিয়াই দিয়ক ইহতৰ মাজৰ ডিফাৰেন্স কিমান হ'ব ইহতৰ পাৰ্থক্য যদি আপোনালোকে চাই তেতিয়া হলে ইহতৰ মাজৰ পাৰ্থক্য হ'ব কিমান বোলে 70 ডিগ্ৰী কিমান হ'ব বোলে ইহতৰ মাজৰ পাৰ্থক্য হ'ব 70 ডিগ্ৰী মানে 70 ডিগ্ৰী কি হ'ব যেতিয়া 5:40 যাব তেতিয়া ঘড়ীৰ ঘণ্টাৰ কাটা আৰু মিনিটৰ কাটাৰ মাজৰ যিটো কোণ সেই মাজৰ কোণটো হৈ যাব ঠিক আছে মই লগে লগে এটা বাৰু আপোনালোকক হোমৱৰ্ক হিচাপে দি দিছো আপোনালোকে ধুনিয়াকৈ অকমান নিজে কৰিব যত্ন কৰকছো যে ইয়াতে মই 5:40 কৈছিলো ন যে যেতিয়া কি হ'ব আমাৰ সময়টো 4:20 হ'ব ঠিক আছে যেতিয়া সময়টো 4:20 হ'ব যেতিয়া সময়টো 6:10 হ'ব তো এই দুটা ক্ষেত্ৰত আপোনালোকে কৰিব যে সময় মানে যেতিয়া এনেকুৱা ধৰণৰ হ'ব তেতিয়া ঘণ্টাৰ কাটা আৰু মিনিটৰ কাটাৰ মাজৰ যি কোণ সেই কোণ কিমান ডিগ্ৰী উৎপন্ন হ'ব আপোনালোকে সকলোৱে কমেন্ট কৰি জনাওকছো এইটো আপোনালোকে এ বুলি ধৰক আৰু এইটো বি প্ৰশ্ন বুলি ধৰক তো এ আৰু বিৰ যি উত্তৰ দুটা আপোনালোকে প্ৰতিজনে কমেন্ট কৰিব ঠিক আছে তো নেক্সট প্ৰশ্নটো ফালে আগবাঢ়িছো বাৰু এতিয়া আচ্ছা ইয়াতে বাৰু এই প্ৰশ্নটো এবাৰ আপোনালোকে ধুনিয়াকৈ চাব যথেষ্ট গুৰুত্বপূৰ্ণ প্ৰশ্ন হয় এইটো আমাক কি কৈছে যে 12 জন বনুৱাই এখন দলং 30 দিনত কৰিব পাৰে 20 জন বনুৱাই সেই দলংখন কিমান দিনত কৰিব একেবাৰে সিম্পল আপোনালোকে এইটো ঐকিক যিটো নিয়ম এই ঐকিক নিয়ম মতে কৰক অতিকে সহজত কৰিব পাৰিব তো ইয়াতে আমাক কি কৈছে প্ৰথমে বনুৱা কিমানজন আছিল 12 জন আছিল ঠিক আছে তো 12 জন বনুৱাই যেতিয়া দলংখন কৰিছিল তেতিয়া সময় কিমান লাগিছে 12 জন বনুৱাক দলংখন বনাতে সময় লাগিছে কিমান বোলে 30 দিন কিমান লাগিছে 12 জন ইয়াতে বনুৱা আছে 12 জন বনুৱা আছে ঠিক আছে কিমান আছে বোলে 12 জন ইয়াতে বনুৱা আছে গটিকে 12 জন বনুৱা সময় কিমান লাগিছে 30 দিন লাগিছে ঠিক আছে কিমান বোলে 30 দিন লাগিছে এতিয়া প্ৰথমে যদি আপোনালোকে বনুৱাটো কমাই দিয়ে 12 জনৰ ঠাইত যদি একজন বনুৱা কৰি দিয়ে 12 জনৰ ঠাইত যদি আপুনি একজন বনুৱা কৰি দিয়ে তেতিয়া হলে কিমান দিন লাগিব টোটেল লাগিব তেতিয়া 12 পূৰণ 30 দিন সময় লাগিব ঠিক আছে আমি দুটা ক্ষেত্ৰত কি কৰিব লাগিব ইয়াতে পূৰণ কৰি দিব লাগিব তো ইয়াতে আমি ধুনিয়াকৈ গম পালো যে একজন বনুৱা সময় কিমান লাগিব 12 পূৰণ 30 দিন সময় লাগিব এতিয়া বনুৱা কিমানজন কৈছে আমাক বনুৱা কৈছে 20 জন তো 20 জন বনুৱাই যদি কামখিনি কৰে 20 জন বনুৱাই যদি কামখিনি কৰে এই যে পূৰণ কৰিছিলে আপোনালোকে 12 পূৰণ 30 এইখিনি কি কৰি দিয়ক এইখিনিক আপোনালোকে ধুনিয়াকৈ এতিয়া এই 20 এৰে হৰণ কৰি দিয়ক কিহেৰে হৰণ কৰি দিয়ক 20 এৰে হৰণ কৰি দিয়ক লগে লগে আপোনালোকে উত্তৰ পাইয়ে যাব তো ইয়াতে 0 0 ধুনিয়াকৈ কাটি দিয়ক 2 ৰে 12ক কাটি দিয়ক কিমান বাৰ যাব 6 বাৰ যাব 6 দুগুণ 12 এতিয়া 6 আৰু ইবাগে 3 6 3 গুণ কিমান পালে বোলে 18 পালে ঠিক আছে মানে আমি ইয়াৰ উত্তৰটো গম পাই গলো যে 20 জন বনুৱা সেই দলংখন বনুৱাতে সময় কিমান লাগিব বোলে 18 দিন লাগিব মানে এ নম্বৰ যেটো অপচন হেতু শুদ্ধ আছে ক্লিয়াৰ কে বুজি পাইছেনে আপোনালোকে এনেকুৱা প্ৰশ্ন আহি যাব পাৰে গতিকে ধুনিয়াকৈ ক্লিয়াৰ কৰি গৈ থাকক প্ৰতিটো কোৱেশ্চন প্ৰতিটো কনসেপ্ট তাৰ পিছৰটো প্ৰশ্ন চাকছো এইবাৰ এই প্ৰশ্নটো বাৰু জ্যামিতিৰ পৰা লোৱা হৈছে আৰু জ্যামিতিৰ যিখিনি 3 ডাইমেনশনাল শেপছ আছে ত্ৰিমাত্ৰিক যিখিনি চিত্ৰ আছে তাৰ পৰা ইয়াতে প্ৰশ্নটো লোৱা হৈছে যে 6 সেন্টিমিটাৰ 4 সেন্টিমিটাৰ আৰু ইয়াতে কিমান কৈছি 2 ভাগৰ 3 সেন্টিমিটাৰ এটা চৌবাচা আছে আৰু সেই চৌবাচাটোৰ যিটো ধাৰণ ক্ষমতা আমাকে ধাৰণ ক্ষমতা ইয়াতে উলিয়াব দিছে মানে তাৰ যিটো ক্যাপাসিটি আমাকে ক্যাপাসিটি উলিয়াব দিছে একেবাৰে সহজ হয় আমি ক্যাপাসিটি উলিয়াবই লাগিব ক্যাপাসিটি আৰু ভলিউমৰ মানে প্ৰশ্ন প্ৰায় পৰীক্ষাতে আহে তো ইয়াতে প্ৰথমে আপোনালোকে ধুনিয়াকৈ চাওক যে এই যিটো চৌবাচা আছে চৌবাচাটোৰ এটো যদি দিক এটো যদি প্ৰস্থ এটো কি হ'ব উচ্চতা তো দিক প্ৰস্থ উচ্চতা যদি বেলেগ বেলেগ হয় তেতিয়ালে চৌবাচাটো কেনেকুৱা হ'ব হেতু এটা বাকসৰ নিচিনা হ'ব হয় নে নহয় যত দীঘ আছে প্ৰস্থ আছে উচ্চতাও আছে এটো কেনেকুৱা আকৃতি হ'ব এটো এটা বাকস সদৃশ আকৃতি হ'ব মানে এটা আয়তীয় ঘনক টাইপৰ হ'ব গতিকে ইয়াতে যদি আপোনালোকে এতিয়া কি উলিয়াব লাগিব প্ৰথমে আপোনালোকে উলিয়াব লাগিব ইয়াৰ আয়তন কিমান তো ভলিউম উলিয়াৰ পিছতে আপোনালোকে গম পাব তাৰ ক্যাপাসিটি খিনি ঠিক আছে গতিকে ভলিউমটো আমি যদি উলিয়াব লাগে ভলিউম উলিয়াব লাগিলে এনেকুৱা ক্ষেত্ৰত আপোনালোকে কি কৰিব লাগিব গোটেই কিটা পূৰণ কৰিব লাগিব মানে 6 তাৰ পিছত পূৰণ কৰিব লাগিব 4 তাৰ পিছত পূৰণ কৰিব লাগিব কিমান বলে ইয়াতে 2 ভাগৰ কিমান পূৰণ কৰিব লাগিব 3 পূৰণ কৰিব লাগিব ঠিক আছে তো ইয়াতে যেটো গোটেইখিনি পূৰণ আছে গটিকে 2 ৰে আমি 4 কাটি দিলে কিমান বাৰ যাব 2 বাৰ যাব তো 6 দুগুণ আমি কিমান পালো 12 পালো 12 3 গুণ আমি কিমান পালো 12 3 গুণ আমি পালো 36 আৰু যেহেতু গোটেইকিটা সেন্টিমিটাৰ আছে গটিকে এটো কি হ'ব সেন্টিমিটাৰ কিউব হ'ব ঠিক আছে এটো কি হ'ব বলে সেন্টিমিটাৰ কিউব হৈ যাব অৰ্থাৎ আমি গম পালো যে এই যেটো চৌবাচা এই চৌবাচাটোৰ যেটো মানে
কেপাচিটি সেই কেপাচিটি উলিয়াৰ আগতে তাৰ যেটো ভলিউম এই ভলিউমটো আমি গম পাই গলো কিমান 36 সেন্টিমিটাৰ কিউব ঠিক আছে তো এটো আমি কি পালো আয়তন পালো মানে আমি অসমীয়াত কি বুলি কম ইয়াক আয়তন বুলি কম ঠিক আছে এতিয়া আয়তনৰ লগত ধাৰণ ক্ষমতাৰ এটা অত্যন্ত গুৰুত্বপূৰ্ণ কি আছে ৰিলেচনটো কি হয় যে যেতিয়া কি বুলি কব আপোনালোকৰ এই যেটো আয়তন মানে এই যেটো ভলিউম যদি 1 সেন্টিমিটাৰ কিউব হ'ব ভলিউম যেতিয়া 1 সেন্টিমিটাৰ কিউব হ'ব তেতিয়া ধাৰণ ক্ষমতা কিমান হ'ব তেনেকে যদি কও তাৰ ধাৰণ ক্ষমতা কিমান হ'ব জানেনে 1 মিলিলিটাৰ হ'ব ঠিক আছে মানে যেতিয়া কোনো এটা আয়তীয় ঘনকৰ যেটো আয়তন হে আয়তন যদি 1 ঘন সেন্টিমিটাৰ হয় তেতিয়া হলে তাৰ ধাৰণ ক্ষমতা কিমান হ'ব 1 মিলিলিটাৰ হ'ব তো ইয়াতে আমি আয়তন কিমান পালো 36 সেন্টিমিটাৰ কিউব পালো হয় নে নহয় 36 আমি কিমান পালো সেন্টিমিটাৰ কিউব পালো তো ইয়াৰ যেটো ক্যাপাসিটি হেতু কিমান হ'ব 36 ml হ'ব তো ইয়াতে নিশ্চয় অপচনত আছে ন বি নম্বৰ অপচনত আছে গটিকে ইয়াতে বি নম্বৰ অপচনে কি হ'ব শুদ্ধ হ'ব মই আশা ৰাখিছো আপোনালোকৰ ক্লিয়াৰ হৈছে তো ইয়াতে এই যেটো ৰিলেচন ভলিউম আৰু ক্যাপাসিটিৰ মাজত এটো আপোনালোকে একেবাৰে ধুনিয়াকে সকলে চাই লওক যেতিয়া 1 সেন্টিমিটাৰ কিউব হ'ব তেতিয়া কিমান বুলি কলো মই 1 ml বুলি কলো যদি তাত 1 m কিউব হয় অৰ্থাৎ 1 ঘনমিটাৰ যদি হয় তেতিয়ালে তাত 1 কিলোলিটাৰ মানে তাৰ যেটো ক্যাপাসিটি হেতু হ'ব মানে 1000 লিটাৰ তাত মানে ধৰিব ধাৰণ ক্ষমতা হিচাপে তেনেকুৱা গটিকে হেইবিলাক আপোনালোকে অকমানলৈ চাই লওক কনসেপ্ট খিনি আৰু মই আপোনালোকক কৈছিলো যোৱা ক্লাছত যে আমাৰ জ্ঞানজ্যোতি ইউটিউব চেনেলৰ ফালৰ পৰাই আপোনালোকৰ বাবে এটা খুব ধুনিয়া গণিতৰ কোচিং আগবঢ়োৱা হৈছে গ্ৰেড 4 ৰ বাবেও যদি আপোনালোকে বিচাৰে তাত আপোনালোকে জয়েন হ'ব পাৰে একেবাৰে বেসিকৰ পৰা তাত মানে ক্লাছসমূহ কৰা হৈছে প্ৰায় 40-50 টা মান ভিডিও ক্লাছ তাত আগবঢ়োৱা হৈছে আৰু আটাইকেটা ফুল লেন্থ ক্লাছ হয় মানে প্ৰতিটো ক্লাছে 1.5 ঘণ্টাতকৈ অধিক সময় জোৰা ক্লাছ গটিকে আপোনালোকে যদি বিচাৰে তেতিয়া হলে কোৰ্সটো বাই কৰিব পাৰে 499 টকা আপোনালোকে পেমেন্ট কৰিব লাগে আৰু তাৰ পিছত আপোনালোকক সেই কোৰ্সটো দি দিয়া হ'ব আৰু কোৰ্সটো লবৰ বাবে কন্টাক্ট নাম্বাৰ এই ভিডিওটোৰ ডেসক্ৰিপচনত দিয়া আছে আপোনালোকে তাৰ পৰা লৈ কিনে কন্টাক্ট কৰিব পাৰিব ঠিক আছে গটিকে এইখিনি লৈকে তো বাৰু ক্লিয়াৰ আছে ন আপোনালোকৰ ধুনিয়াকে বুজি পাইছে তো তাৰ পিছৰটো প্ৰশ্ন যদি এতিয়া আমি চাও তেতিয়া হলে ইয়াতে আমি ধুনিয়াকে প্ৰশ্নটো প্ৰথমতে বুজি লম তো প্ৰশ্নটোত আমাক কি কৈছে যে 20 ভাগৰ 7 আৰু 5 ভাগৰ 3 ৰ মাজৰ এটা পৰিমেয় সংখ্যা একেবাৰে সিম্পল ঠিক আছে ইয়াতে 20 ভাগৰ কি কৈছে আমাক 20 ভাগৰ এটা 7 কৈছে আৰু আনটো আমাক কিমান কৈছে বলে 5 ভাগৰ 3 কৈছে ওকে তো ইহতৰ মাজৰ এটা যিকোনো আমাক কি কৈছে ইয়াতে পৰিমেয় সংখ্যা উলিয়াব দিছে গটিকে এনেকুৱা ক্ষেত্ৰত আপোনালোকে বিভিন্ন ধৰণৰ মেথড এপ্লাই কৰিব পাৰে তো ইয়াতে বাৰু সবচে ইজি মেথড বুলি যদি কও মই সবচে ইজি মেথড হলে ইয়াতে আপোনালোকে পার্সেন্টেজ যেটো মেথড আপোনালোকে ইউজ কৰিব পাৰে পার্সেন্টেজ মেথড যদি আপোনালোকে ইউজ কৰে তেতিয়া হলে কি হ'ব বলে ইয়াতে 20 ভাগৰ 7 বুলি যেতিয়া আপোনালোকে পাব 20 ভাগৰ 7ক যেতিয়া আপোনালোকে পার্সেন্টেজত লৈ যাব তেতিয়া কিমান পাব বলে 20 ভাগৰ 7 তাৰ মানে কিমান হ'ব ইয়াতে 35% কিমান হ'ব 20 ভাগৰ 7 মানে হ'ব 35% আৰু 5 ভাগৰ 3 মানে কিমান হ'ব বলে ইয়াতে হ'ব 5 ভাগৰ 3 মানে 60% তো এইবিলাক আমি জানুৱে ঠিক আছে এইবিলাক আমি জানুৱে কেনেকে পার্সেন্টেজৰ পৰা ভগ্নাংশত নিয়ে বা কেনেকে ভগ্নাংশৰ পৰা পার্সেন্টেজ কৰে এইবিলাক আমি বহুবাৰ শিকিছো ঠিক আছে তো আমাৰ বাবে যথেষ্ট সহজ হয় যদি আমি এইখিনি বস্তু জানো তো এতিয়া আপোনালোকে ধুনিয়াকে প্ৰথমতে চাওক যে কি আছে 7 ভাগৰ 4 আছে তো 7 ভাগৰ 4 মানে কি আপোনালোকে হেতুক যদি পার্সেন্টেজত লৈ যায় 7 ভাগৰ 4 ক পার্সেন্টেজত লৈ যোৱাৰ লগে লগে ইয়াতে আপোনালোকে কিমান পাব ইয়াতে আপোনালোকে পাব ইয়াতে 57.14% কিমান পাব আপোনালোকে 57.14% পাব মানে ইয়াতে এইটোৱে শুদ্ধ উত্তৰ হ'ব যদি আপোনালোকে ইয়াতে 4 ভাগৰ 3 উলাই এটো 75% হৈ যাব বা যদি ইয়াতে আপোনালোকে কি আছে ইয়াতে আছে আপোনাৰ 24 ভাগৰ 8 হয়নে কিমান আছে 24 ভাগৰ ইয়াতে 8 আছে গটিকে এটো আপোনালোকে সৰু কৰিব পাৰে 8 1 গুণ 8 তাৰ পিছত 8 3 গুণ 24 3 ভাগৰ 1 মানে কিমান হ'ব 33.33 হ'ব এটো সৰু হৈ গল এটো আকৌ কিমান হৈ গল 2 নম্বৰটো ডাঙৰ হৈ গৈছে যদি আপোনালোকে 25 ভাগৰ 8 উলিয়াই 25 ভাগৰ 8 উলিয়ালে এটো কিমান হ'ব পার্সেন্টেজত চাব গলে এটো 32% হ'ব মানে এইটো সৰুৱে হ'ব গটিকে মাজত থকা কোনটো হল এই এ নম্বৰ অপচনটো হ'ব মানে 7 ভাগৰ 4 টো কি হ'ব ইয়াৰে শুদ্ধ উত্তৰ হ'ব বুজি পাইছে ন ক্লিয়াৰ কে একদম ক্লিয়াৰ কে বুজি যাব অকন মানো যদি ডাউট থাকে আপোনালোকে এইখিনি কমেন্ট কৰিব মই লগে লগে পৰৱৰ্তী ভিডিওত এইখিনি ডাউট আপোনালোকৰ নাইকিয়া কৰিব যত্ন কৰিম আচ্ছা এইবাৰ আপোনালোকে সকলোৱে এই প্ৰশ্নটো ধুনিয়াকে
ধুনীয়াকৈ চাবচোন যথেষ্ট গুৰুত্বপূৰ্ণ প্ৰশ্ন হয় আৰু এই প্ৰশ্নটো যে যথেষ্ট গুৰুত্বপূৰ্ণ তেনেকুৱা নহয় গোটেই সিৰিজটো যিমানখিনি মানে কুৱেশ্যন লৈ অহা হৈছে আটাইখিনি কুৱেশ্যনে মোষ্ট ইম্পৰ্টেণ্ট হয় মানে মই নিজৰ অভিজ্ঞতাৰ ফালৰ পৰা যদি কওঁ যথেষ্ট উন্নত মানদণ্ডৰ এটা সিৰিজ হয় এই সিৰিজটো যোৱা দুটা ভিডিঅ' প্লাছ আজিৰ এইটো আপোনালোকে যদি ধুনীয়াকৈ গোটেই সিৰিজটো কমপ্লিট কৰে মই ভাবোঁ যে মেথছ আপোনালোকৰ টেনশ্যন নোহোৱা হৈ থাকিব প্ৰতিটো প্ৰশ্ন আপোনালোকে কৰিব পাৰিব কিন্তু পঢ়িব লাগিব সেইটো কিন্তু আপোনালোকৰ কথা নপঢ়িলেতো নহবই ন সেইটো আপোনালোকেও জানে গতিকে অকণমান ভালকৈ পঢ়ক দেখিব মেথছ জুই হৈ আছে আপোনালোকৰ ঠিক আছে সময় যেহেতু এতিয়াও আছে ভালকৈ পঢ়িব পাৰে ইয়াতে কৈছে আমাক 8টা কলমৰ যিটো বেচা দাম সেইটো কিমান বুলি কৈছে 10টা কলমৰ কিনা দামৰ সমান গতিকে আমাক সুধিছে যে তাত লাভ হ'ব নে লোকচান হ'ব লাভ বা লোকচানৰ যিটো শতাংশ সেইটো আমাক উলিয়াব দিছে একদমেই সিম্পল বহুত বেছি সিম্পল ইয়াতে কি কৈছে 8টা কলমৰ কি বুলি কৈছে 8টা কলমৰ আমাক বেচা দামৰ কথা কৈছে মানে 8টা কলমৰ যিটো SP সেইটো কাৰ সমান বুলি কৈছে 10টা কলমৰ CPৰ সমান বুলি কৈছে এই দুটা সাইড বৰ্তমান সমান তো এইটো যদি আপোনালোকে এতিয়া কি কৰি দিয়ে ভগ্নাংশ হিচাপে যদি বনাই লয় CP বাই SP যদি বনাই লয় মানে কিনা দাম আৰু বেচা দাম যদি উলিয়াই লয় আগতে কিনা দাম বেচা দাম দিয়া নাই আগতে জাস্ট এটা ভ্যালু দিয়া আছিল যে 8টা কলম যেতিয়া কিনি মানে বেচিব 8টা কলম যেতিয়া বেচিব তেতিয়া যিমান পইচা পাব সেই পইচাটো কিমান হ'ব 10টা কলমৰ কিনা দামৰ সমান বুলি কৈছে গতিকে এতিয়া এইখিনিক যদি আপোনালোকে ডাইৰেক্টলি কিনা দাম আৰু বেচা দামৰ ৰেচিও উলিয়ায় তেতিয়া ধুনীয়াকৈ উলিয়াব পাৰিব ইয়াতে 8টো কাৰ লগত আছে বেচা দামৰ লগত আছে গতিকে সেইটো আপুনি কাক দি দিয়ক কিনা দামক দি দিয়ক আৰু 10টো কাৰ লগত আছে কিনা দামৰ লগত আছে গতিকে সেইটো আপুনি বেচা দামক দি দিয়ক এতিয়া মানে কথাটো কেনেকুৱা হ'ল ইয়াতে 8ত বস্তুটো কিনিছিল 10ত বস্তুটো বিক্ৰী কৰিছে তো 8ত কিনি 10ত বিক্ৰী কৰিলে তাত লাভ কিমান হ'ল বোলে 2 ৰেচিও লাভ হ'ল আৰু এই 2 ৰেচিওটো কাৰ ওপৰত লাভ হৈছে 8ৰ ওপৰত লাভ হৈছে ঠিক আছে গতিকে ইয়াৰ লগত আপোনালোকে এতিয়া ধুনীয়াকৈ 100% পূৰণ কৰি দিয়ক আপোনালোকে এনসাৰ লৈয়ে লওক ঠিক আছে তো ইয়াতে বাৰু একদম সিম্পলকৈ যদি আপোনালোকে চাই 2 1 গুণ 2 2 4 গুণ 8 4 ৰে 100 কিমান বাজ যাব 25 বাজ যাব মানে কি হ'ব 25% ইয়াতে প্ৰফিট হ'ব ক'ত আছে 25% লাভ ইয়াতে এ নম্বৰ অপচন দেখিছেনে আপোনালোকে বুজিছে চাগে তো এনেকুৱা ধৰণৰ প্ৰশ্ন আপোনালোকে অকণমান প্ৰেক্টিছ কৰক যদি পৰীক্ষাত আহে যাতে টেনশ্যন নাই আপোনালোকৰ কাৰো এতিয়া বাৰু মই নেক্সট প্ৰশ্নটো ফালে আগবাঢ়িছোঁ গোটেই প্ৰশ্নসমূহ গুৰুত্বপূৰ্ণ ঠিক আছে মই বহুবাৰ কৈছোঁ ভালকৈ কৰক আৰু ভিডিঅ'টো শ্বেয়াৰ কৰক মই সেইটো কথাও কৈছোঁ যে ইমান ধুনীয়া ভিডিঅ' আপোনালোকৰ মাজলৈ লৈ আহিছোঁ আপোনালোকে যদি শ্বেয়াৰ নকৰে আপোনালোকে যদি লাইক কৰি নাৰাখে ভিডিঅ'টো তেতিয়াহ'লে অকণমান হ'লেও ক'ৰবাত বেয়া লাগে যে ইমান কষ্ট আপোনালোকৰ বাবে কৰিছোঁ দিনটো ডিউটি কৰোঁ ৰাতি হ'লে আকৌ ইমান গৰমত আপোনালোকৰ বাবে ক্লাছ কৰোঁ হয়নে তো আপোনালোকে যেতিয়া লাইক কৰি ৰাখিব শ্বেয়াৰ কৰিব তেতিয়া বহুত ভাল লাগে আৰু আপোনালোকৰ মনৰ ভাল লগা কথাখিনি যেতিয়া কমেণ্ট যোগে জনাব তেতিয়াতো আৰু বেছি ভাল লাগে ঠিক আছে গতিকে সেইখিনি আপোনালোকে কৰিব আপোনালোকৰ কৰিব লগাখিনি আৰু মোৰ ফালৰ পৰা মই দায়িত্ব হিচাপে লৈছোঁ মেথছ আপোনালোকক শিকাম মই ঠিক আছে গতিকে নেক্সট প্ৰশ্নটো ফালে আগবাঢ়িছোঁ বাৰু এতিয়া আচ্ছা এইবাৰ আপোনালোকে সকলোৱে এই প্ৰশ্নটো ধুনীয়াকৈ চাব খুব ধুনীয়া প্ৰশ্ন মানি কনচেপ্টৰ পৰা লোৱা প্ৰশ্ন মানে আমাক কেইটামান খুচুৰা পইচাৰ কথা কৈছে আৰু গোটেইখিনি আমাক যোগ কৰিব দিছে হয়নে প্ৰথমতে কিমান আছে 2.08 টকা আছে তাৰপিছত 0.56 টকা আছে আৰু শেষত কিমান আছে 26 পইচা আছে আৰু গোটেইখিনি যদি আমি টকাত প্ৰকাশ কৰিব লাগে আমি কেনেকৈ কৰিম ঠিক আছে গতিকে এতিয়া আপোনালোকে ধুনীয়াকৈ চাওক যে আমি সকলোৱে জানো টকাৰ পৰা যদি পইচালৈকে নিব লাগে 1 টকা সমান কিমান পইচা বোলে 1 টকা সমান 100 পইচা মানে আমি কি কৰিব লাগে 100 পূৰণ কৰিব লাগে হয়নে টকাৰ পৰা যেতিয়া পইচালৈকে আমি লৈ যাওঁ তেতিয়া আমি সকলোৱে জানো যে তাৰ লগত আমি কি কৰিব লাগে 100 পূৰণ কৰিব লাগে ওকে তো এতিয়া যদি আমি গোটেইকেইটা প্ৰথমতে পইচালৈকে লৈ যাওঁ আমি 2.08 আছে ঠিক আছে 2.08 আছে ইয়াক যদি আমি পইচালৈকে লৈ যাওঁ ইয়াৰ লগত আমি 100 পূৰণ কৰি দিম ইয়াতে কি আছে 0. কি আছে 0. ইয়াতে কিমান আছে বোলে 5-6 আছে তো এইটুকো যদি আমি পইচালৈকে লৈ যাওঁ ইয়াৰ লগত আমি কিমান পূৰণ কৰিম 100 পূৰণ কৰিম এতিয়া এইটো কিমান পইচা হ'ব ইয়াতে 2 ঘৰত দশমিক আছে দুটা শূন্য আছে তো দশমিক দুটা ডাইৰেক্টলি উঠি গ'ল হয়নে নহয় তো ইয়াতে কিমান হৈ যাব 208 হৈ যাব আৰু ইয়াতো যেহেতু 2 ঘৰতে আছিল এইটো কিমান হৈ যাব 56 হৈ যাব আৰু একেবাৰে পইচা হিচাপে আমাক কোনটো দিছিলে বোলে 26 পইচা দিছিলে গতিকে এইখিনি জাস্ট আপোনালোকে এতিয়া যোগ কৰি দিয়ক 6 12 হ'ল 12 আঠে আপুনি কিমান পালে 20 পালে 20ৰ শূন্য হাতে গ'ল কিমান আপোনাৰ বোলে 2 গ'ল 5 2 7 হাতে 2 কিমান পালে আপুনি 9 পালে তাৰ পিছত ইয়াতে 2 টো 2 হ'ব হয়নে তো আমি কিমান পালো টোটেলত পালো 290 পইচা কিন্তু ইয়াতে আমাক উত্তৰখিনি আকৌ পইচাত দিয়া নাই উত্তৰখিনি আকৌ টকাত দিছে গটেকেটা ৰেস লাগি আছে হয়নে গটিকে টকাত থাকিলে কি কৰিব লাগিব এইখিনিক আপোনালোকে 100 ৰে হৰণ কৰি দিয়ক 100 ৰে হৰণ কৰক মানে কি 100 ৰে হৰণ কৰক মানে 100 দুটা শূন্য আছে গটিকে 2 ঘৰত দশমিক দি দিয়ক 2.90 ঠিক আছে 2.90
ক'ত আছে ইয়াতে ক'ৰবাত কিবা ভুল কৰিলোঁ নেকি আমি 5-2-7-7-2-9 ঠিক আছে চাগে উত্তৰটো ইয়াতে যিটো 3.9 আছিলে এইটো চাগে 2.9 হ'ব লাগিছিল এনেকুৱা চাগে যা নহওক বাৰু উত্তৰটো আমি নিজেই যিহেতু এতিয়া পাইছোঁ এইটোৱে আমি বনাই লৈছোঁ তো আমি বিবেচনা কৰিছোঁ ইয়াতে সি নম্বৰ অপশ্যনটো হয়তো শুদ্ধ হ'ব ঠিক আছে আপোনালোকে বুজি পাইছেনে এইটো মেইন কথা আপোনালোকে যদি বুজি পাইছে তেতিয়াহ'লে অপশ্যন ইয়াতে ভুলেই থাকে শুদ্ধ থাকে এইটো বাৰু মেটাৰ নকৰে আপোনালোকে মেইনকৈ বুজি পাব লাগিব আপোনালোকৰ কনচেপ্ট ক্লিয়াৰ হ'ব লাগিব সেইটো বহুত ডাঙৰ কথা আৰু মই আশা ৰাখিছোঁ আপোনালোকৰ ধুনীয়াকৈ কনচেপ্ট ক্লিয়াৰ হৈছে ঠিক আছে তো আমি বাৰু তাৰ পিছৰ প্ৰশ্নটো ফালে এতিয়া আগবাঢ়িছোঁ এইটোও উন্নত মানদণ্ডৰ এটা প্ৰশ্ন হয় আমাক এক সংখ্যাটো কি সেইটো সুধিছে যে এক সংখ্যাটো হ'ল এটা মৌলিক সংখ্যা হয় জানো এক মৌলিক সংখ্যা নে একদম নহয় একটো মৌলিক সংখ্যা নহয় কাৰণ মৌলিক সংখ্যা হ'ব লাগিলে তাত অতি কমেও দুটা উৎপাদক থাকিব লাগিব ঠিক আছে মৌলিক সংখ্যা হ'ব লাগিলে অতি কমেও তাত দুটা উৎপাদক থাকিব লাগিব আৰু একৰ উৎপাদক কেৱল এক বেলেগ তাত বাহিৰে নাই তাৰপিছত মৌলিক যদি নহয় যৌগিকো নহয় কাৰণ যৌগিক হ'লে আকৌ দুটাতকৈও বেছি উৎপাদক থাকিব লাগিব ঠিক আছে তো মৌলিকো নহয় যৌগিকো নহয় এটা কি হয় স্বাভাৱিক সংখ্যা এইটো কিন্তু হয় ঠিক আছে আৰু আটাইতকৈ সৰু পূৰ্ণ সংখ্যা বুলি যিটো কৈছে এইটো কিমান হ'ব এইটো হ'ব 0 ঠিক আছে গতিকে ইয়াতে যদি আমি চাওঁ সি নম্বৰ যিটো অপশ্যন এইটো ইয়াতে শুদ্ধ হ'ব আহি যাব পাৰে এনেকুৱা ধৰণৰ প্ৰশ্ন গতিকে সংখ্যাখিনি আপোনালোকে অকণমান ভালকৈ চাব যে কোনটো সংখ্যাক কি বুলি কোৱা হয় তাৰ পিছৰ প্ৰশ্নটো আপোনালোকে ধুনীয়াকৈ চাওকচোন ইয়াতে এই প্ৰশ্নটো বাৰু বহুত বেছি গুৰুত্বপূৰ্ণ ইয়াতে কি কৈছে যে এটা বৃত্তত আঁকিব পৰা ব্যাসৰ সংখ্যা কিমান আমাক ডায়ামিটাৰৰ কথা ইয়াতে উল্লেখ কৰিছে যে এটা বৃত্ত আমি ধুনীয়াকৈ যদি কনচেপ্টটো বুজি লওঁ যে এটা ধুনীয়া আমাৰ বৃত্ত আছে আৰু এই যিটো কেন্দ্ৰক মানে কেন্দ্ৰ কৰি কিনে বা যিটো বিন্দুক কেন্দ্ৰ কৰি কিনে বৃত্তটো আঁকে এইটো কি বুলি কোৱা হয় বৃত্তৰ কেন্দ্ৰবিন্দু বুলি কোৱা হয় এতিয়া ব্যাসবিলাক কাৰ মাজেদি যায় ব্যাসবিলাক সদায় এই কেন্দ্ৰবিন্দুটোৰ মাজেদি যায় কেন্দ্ৰবিন্দুটোৰ মাজেদি যিমান ৰেখা মানে দুই পৰিধি চুই থাকিব আটাইবিলাককে আমি কি বুলি ক'ম আটাইবিলাককে আমি ব্যাস বুলি ক'ম গতিকে এটা বৃত্তত আমি বহুত ব্যাস আঁকিব পাৰোঁ অসংখ্য আমি কি কৰিব পাৰোঁ ব্যাস তাত অংকন কৰিব পাৰোঁ ঠিক আছে ক্লিয়াৰ আপোনালোকৰ ধুনীয়াকৈ বুজি যাব এইখিনি কিছুমানে এডাল আঁকি থৈ গুচি আহিব মানে এডাল বুলি কৈ কিনে তাত উত্তৰত শুদ্ধ কৰি আহিব সেইটো একদম ভুল হৈ যাব এটা বৃত্তত আঁকিব পৰা ব্যাসৰ সংখ্যা বা ব্যাসাৰ্ধৰ সংখ্যা কি হয় সদায় অসীম হয় অসংখ্য আছে ঠিক আছে ক্লিয়াৰ ন আৰ্ট কনচেপ্টটোত বেছি আমি লাগিব লগা নাই তো যদি বাৰু আপোনালোকে ইয়াতকৈ অধিক জানিব বিচাৰে তেতিয়াহ'লে মইতো কৈছোঁৱে আপোনালোকে জ্ঞানজ্যোতিৰ সেই যিটো কোৰ্চ আছে কোৰ্চটো বাই কৰিব তাত জামিট্ৰি পূৰা গুলি হৈ আছে জাষ্ট পঢ়িলে আৰু আপোনালোকে মাত্ৰ তেনেকুৱা তো নেক্সট কুৱেশ্যনটো ফালে আগবাঢ়িছোঁ বাৰু আচ্ছা ইয়াতে আপোনালোকে ধুনীয়াকৈ চাওক এই প্ৰশ্নটোও বহুতেই গুৰুত্বপূৰ্ণ হয় আৰু পৰীক্ষাত এনেকুৱা ধৰণৰ প্ৰশ্ন কিন্তু আহিছে আৰু সেইবাবে এনেকুৱা ধৰণৰ প্ৰশ্নসমূহ লোৱা হৈছে আমাক কৈছে যে এটা সুষম বহুভুজ মানে যাৰ আটাইকেইডাল বাহুৱে সমান মানে যিটো বহুভুজৰ কথা উল্লেখ কৰিছে সেই বহুভুজটোৰ আটাইকেইডাল বাহুৱে সমান গতিকে সেনেকুৱা বহুভুজক আমি কি বুলি কওঁ আমি সেনেকুৱা বহুভুজক সুষম বহুভুজ বুলি কওঁ সুষম বহুভুজৰ উদাহৰণ যেনে সমবাহু কৈছোঁ সমবাহু ত্ৰিভুজ ঠিক আছে নেক্সট বৰ্গ বা সুষম পঞ্চভুজ সুষম ষড়ভুজ সুষম সপ্তভুজ এইবিলাক মানে গোটেইকেইডাল বাহু তাৰ সমান হ'ব লাগিব ঠিক আছে এতিয়া চাওক মানে গোটেইকেইডাল বাহু যদি সমান হয় তেতিয়াই নহ'ব গোটেইকেইটা কোণো সমান হ'ব লাগিব এতিয়া গোটেইকেইটা বাহু বুলি কোৱাৰ লগে লগে ৰম্বাছতো আছে কিন্তু কোণকেইটা বেলেগ বেলেগ হয় যাৰ গোটেইকেইটা বাহু আৰু গোটেইকেইটা কোণ সমান তাক আমি কি বুলি ক'ম সুষম বহুভুজ বুলি ক'ম মই কি উদাহৰণ ক'লোঁ যেনে সমবাহু ত্ৰিভুজ ক'লোঁ বৰ্গ ক'লোঁ ঠিক তেনেকুৱা মানে ওকে তো ইয়াত যদি আপোনালোকে ধুনীয়াকৈ চাই আমাক কৈছে যে যাৰ প্ৰতিটো বহীকোণৰ মাপ কিমান বুলি কৈছে 300 বুলি 100 ঠিক আছে মই কি দেখা পালোঁ ইয়াতে 120 ডিগ্ৰী এতিয়া আপোনালোকে ধুনীয়াকৈ চাওকচোন এই 300টোৰ বাৰু এটা কথা আছে নোহোৱা নহয় জাষ্ট মনত আহি গ'ল ভালেই হ'ল বাৰু তো আমি এটা বস্তু সকলোৱে মনত ৰাখিব লাগিব যে যেতিয়া এটা বহুভুজ হ'ব সেইটো লাগিলে ত্ৰিভুজ হওক সেইটো লাগিলে চতুৰ্ভুজ হওক সেইটো লাগিলে পঞ্চভুজ হওক সেইটো লাগিলে তাতকৈও ডাঙৰ বাহুৰে আৱৰি থকা এটা বহুভুজ হওক সেই বহুভুজটোৰ যিটো বহীকোণৰ সমষ্টি মানে তাত যিমানটা বহীকোণ থাকিব বহীকোণবিলাক যোগ কৰিলে আমি কিমান পাম জানেনে 360 ডিগ্ৰী পাম কিমান পাম 360 ডিগ্ৰী পাম এইটো আপোনালোকে মনত ৰাখিব কেৱল যিকোনো বহুভুজ হওক সেই বহুভুজৰ বহীকোণৰ সমষ্টি সদায় 300 কিমান হ'ব 60 ডিগ্ৰী হ'ব তো ইয়াতে এটা বহুভুজৰ মাপ কিমান বুলি কৈছে এটা বহুভুজৰ বহীকোণৰ মাপ ঠিক আছে এটা ইয়াতে বহীকোণৰ মাপ কিমান বুলি কৈছে 120 ডিগ্ৰী বুলি কৈছে গতিকে এনেকুৱা কোণ কিমানটা ওলাব আমি যদি 120 ডিগ্ৰীৰে 360 হৰণ কৰি দিওঁ আমি 3টা পাম মানে 120 ডিগ্ৰীৰ কোণ আমি কেইটা পাম 3টা পাম তো 3টা কোণ ক'ত থাকে ত্ৰিভুজত থাকে গতিকে এইটো এটা কি হ'ব সমবাহু ত্ৰিভুজ হ'ব যদি ইয়াতে 120ৰ ঠাইত বেলেগ থাকিলে মানে চাওক যদি
90 থাকিলে ধৰি লৈছোঁ যে এইটো কিমান প্ৰতিটো বহীকোণৰ মাপ কিমান 90 ডিগ্ৰী কিমান বোলে 90 ডিগ্ৰী তেতিয়া কিমান হ'ব 360 ডিগ্ৰী 360 ডিগ্ৰীক আপোনালোকে 90 ৰে হৰণ কৰি দিয়ক কিমান পাব বোলে লগে লগে উত্তৰটো 4 পাব মানে 4ডাল বাহু পাই যাব 4ডাল বাহু ক'ত থাকে বৰ্গত থাকে হয় না তেতিয়া বৰ্গ হৈ গ'লে হয় ওকে ক্লিয়াৰ তো ইয়াতে ৰম্বাসটো বাৰু এনে এটা মানে কি কয় প্ৰক্সি হিচাপে যেটো অপচন থাকে তেনেকুৱা অপচন দি দিছে বাৰু বেলেগ একো নাই তো জান হওক আমি কনসেপ্ট বুজি পাইছো ন কনসেপ্ট আমাৰ ক্লিয়াৰ হৈছে আমাৰ ইয়াতে উত্তৰ কিমান হ'ব সমবাহু ত্ৰিভুজ যেটো আছে হেতু হ'ব বুজি পাইছো আমি ক্লিয়াৰকে তাৰ পিছত চাবছো এই যেটো প্ৰশ্ন আমি এনেকুৱা ধৰণৰ প্ৰশ্ন অকমান আগতে যেটো কৰিছিলো ক্যাপাসিটি ভলিউম তাৰ লগত ৰিলেটেড হয় এটো বাৰু ধুনিয়া প্ৰশ্ন আহিব পাৰে প্ৰশ্নটো তেনেকুৱাই ইয়াতে চাওক যে তলৰ কোণটো শুদ্ধ 1 ঘনমিটাৰ সমান 1 কিলোলিটাৰ এটোতো শুদ্ধ হয় আমাক অশুদ্ধ উলিয়াব দিছে হয়নে তো এটো একদম শুদ্ধ হয় যেতিয়া 1 মিটাৰ কিউব হ'ব তেতিয়া তাত কিমান ধাৰণ ক্ষমতা হ'ব 1 কিলোলিটাৰ হ'ব কিমান হ'ব 1 কিলোলিটাৰ হ'ব যেতিয়া 1 ঘনমিটাৰ হ'ব মানে 1 মিটাৰ কিউব হ'ব তেতিয়া 1 লিটাৰ মুঠিও নহয় তো এটো ভুল বাকি 1000 ঘন সেন্টিমিটাৰ মানে 1 লিটাৰ যেতিয়া 1000 সেন্টিমিটাৰ কিউব হ'ব তেতিয়া তাত কিমান হ'ব 1 লিটাৰ হ'ব আৰু 1 ঘন সেন্টিমিটাৰ মানে কিমান কৈছিলো মই 1 মিলিলিটাৰ কৈছিলো তো এটোতো বাৰু কৈছিলো মই অকমান আগতে জান হক গটেকিটা শুদ্ধ আছে মাত্ৰ 2 নম্বৰটো ইয়াতে ভুল আছে ঠিক আছে ক্লিয়াৰ এখিনি আপোনালোকৰ মই আশা ৰাখিছো বাৰু ধুনিয়াকে ক্লিয়াৰ হৈ গৈছে নেক্সট প্ৰশ্নটো চাব লগতে শেষৰটো প্ৰশ্ন হয় আজিৰ ভিডিওটোৰ অকমান দীঘলীয়া হ'ল সাগে আজি জান হক দীঘলীয়া হলেও মই আশা ৰাখিছো বোৰিং পোৱা নাই আপোনালোকে ভালেই পাইছে শেয়াৰ কৰিব মাত্ৰ সকলোৱে ধুনিয়াকে তেতিয়া মোৰ বহুত ভাল লাগিব যদি শেয়াৰ কৰে সকলোৱে তো ইয়াতে কৈছে যে এৰ যেটো আই হেতু বিটকে কিমান বুলি কৈছে 20% বেছি বুলি কৈছে তো বিৰ যেটো আই হেতু এতকে কিমান শতাংশ কম একদম সিম্পল তো ইয়াতে এইজন এ এইজন বি 20% মানে কি হয় 20% মানে আমি জানো 100 ভাগৰ কিমান 20 হয় তো ইয়াতে এর যেটো আই এর যেটো ইনকাম বিটকে 20% বেছি তো বিৰ যদি 100 ইনকাম এর কিমান হ'ব 100 কে 20 বেছি মানে 120 হ'ব ঠিক আছে ক্লিয়াৰ কে বুজি পাইছো ন এতিয়া চাওক আপোনালোকে যে বিৰ যেটো ইনকাম হেতু এতকে কিমান কম বলে এতকে 20 কম কিমান কম এতকে 20 কম এর কিমান আছে বলে এর 120 আছে বুজিছে না এখিনি লৈকে তো এতিয়া ধুনিয়াকে এখিনি আপোনালোকে কত লৈ যাওক পার্সেন্টেজত লৈ যাওক 0 0 ধুনিয়াকে কাটি দিয়ক তাৰ পিছত ইয়াতে 2 1 গুণ 2 2 6 গুণ 12 6 ভাগৰ একক যেতিয়া আপুনি কি কৰিব 100% এৰে পূৰণ কৰিব তেতিয়া তাত ধুনিয়াকে আপোনালোকে উত্তৰটো পাইয়ে যাব 6 ভাগৰ 1 মানে কিমান আছিল বলে 6 ভাগৰ 1 মানে আমাৰ নিশ্চয় তালিকা মনতে আছে ন তালিকা মনত থকা সকলে তো পুৰা 1 সেকেন্ডতে পাৰিব এটো কিমান হ'ব তালিকা মনত থকা সকলে ইয়াতে কৰিব পাৰিবই ন তালিকা যাৰ যাৰ মনত আছে ইয়াতো অপচনখিনি দেখো আমাৰ গণ্ডগোল লাগি থাকিল ঠিক আছে ইয়াতেও যেটো অপচন কেইটা বাৰু দেখাত গটেই কেইটা গণ্ডগোলই লাগিছে মোৰ ইয়াতে 16.66% হ'ব লাগিছিল কিমান কম বুলি যদি কয় ইয়াতে 16.66% কম হ'ব লাগে গটেই কেইটা অপচনে বাৰু ভুল অপচন যা নহওক প্ৰশ্নৰ অপচন কেইটা ভুল হলেও আমাৰ ইয়াতে উত্তৰ আমি যেটো উলিয়াইছো এটো কিন্তু শুদ্ধ আৰু উত্তৰ শুদ্ধ হ'ব লাগিব আপোনালোকে কনসেপ্ট বুজি পাব লাগিব ঠিক আছে মানে 6 ভাগৰ 1 ৰ লগত যেতিয়া আপোনালোকে 100% পূৰণ কৰিব তেতিয়া কিমান পাব 16.66% এ পাই যাব মানে কথাটো কেনেকুৱা আগতে 100 কে 20 বেছি মানে 120 এতিয়া 120 কে 20 কম কাটকে কম 120 কে কম গটিকে 120 টো তলত লিখিব লাগিব কিমান কম বলে 20 কম হেতু ওপৰত লিখিব লাগিব আৰু ইয়াৰ লগত 100% পূৰণ কৰি দিলে তো উত্তৰ পাই গল হয়নে নহয় মানে 20ক যেতিয়া আপোনালোকে 120 ৰে হৰণ কৰিব ঠিক আছে 20ক যেতিয়া আপোনালোকে 120 ৰে হৰণ কৰিব আৰু তাৰ লগত যেতিয়া আপোনালোকে 100 পূৰণ কৰিব উত্তৰটো পাইয়ে গল 16.66% তো এইটোৱে শুদ্ধ উত্তৰ হ'ব 16.66% ইয়াতে থকা উত্তৰ কেইটা বাৰু মাৰো গলি ওকে ক্লিয়াৰ মই আশা ৰাখিছো ভাল পালে আপোনালোকে সকলোৱে ভিডিওটো চাই যদি কাৰোবাৰ কৰবাত কিবা ডাউট ৰৈ গল সেইখিনি আপোনালোকে কমেন্টৰ যোগে জনাব যদি ভাল লাগিছে আপোনালোকৰ মনৰ মিঠা মিঠা অনুভৱখিনিও কমেন্ট যোগে জনাই দিব মোৰ ভাল লাগিব সেইখিনি মানে চাই তাৰ পিছত আর কথা কোৱা এনাৰ্জি নাই একদম হসাকে কৈছো আর ইয়াতকে বেছি মোৰ কথা কোৱা এনাৰ্জি নাই যিমান বেছি গৰম মোবাইল সাকে গৰম হৈ কিনে জুইহান হৈছে এনেকুৱা হৈছে মোবাইলটোৱে জান হক তথাপিও কষ্ট কৰি ভিডিওসমূহ দি আছো দিনটো ডিউটি ৰাতি আহি আকৌ ক্লাছ তেনেকুৱা ভাল লাগে মাত্ৰ আপোনালোকৰ সহায়খিনি পালে আৰু হেইটোৱে আশা ৰাখো আপোনালোকে আগুৱাই লৈ যাওক চেনেলটো জ্ঞানজ্যোতি সকলোৰে মাজত পৰিচিত কৰক যে জ্ঞানজ্যোতিৰ সৈতে পঢ়িলে হসাকে গণিত শিকিব পাৰো হেই যেটো এটা ধাৰা হে ধাৰাটো আপোনালোকে সকলোৰে মনত আনি দিয়ক আৰু আমি ভাল শিকিছো কেতিয়াবা হয়তো ভুল হ'ব পাৰে দুই এটা মানুহ মাত্ৰে যেটো ভুল বা কেতিয়াবা ক্যালকুলেশনত ভুল হ'ব পাৰে তাৰ মানে তো এটো নহয় যে গোটেই চেনেলটো বেয়া হৈ যাব হয়নে আমি যদি বুজি পাও আমি যদি শিকিব পাৰো তেতিয়ালে নিশ্চয় কি এই চেনেলটো ভাল মই এনেকে নকও কেৱল জ্ঞানজ্যোতি কিন্তু মই কম যে জ্ঞানজ্যোতি হসাকে এটা ভাল চেনেল ঠিক আছে গটিকে আশা ৰাখো আপোনালোকে আগুৱাই লৈ যাব বুলি আৰু এইখিনি কৈ আজিৰ এই ভিডিওটো ইমানতে শেষ কৰিছো নেক্সট ভিডিওত আপোনালোক সকলোকে লগ পোৱাৰ আশা ৰাখি আজিলৈ জনাইছো সকলোলে বাই বাই জয় আয়ক